পিয়ুষ দা, আপুনি আমাৰ অসমৰ নাম্বাৰ ওৱান লাভ গুৰু হয়। ইমানখিনি ৰিলেশ্যনশ্বিপ আপুনি বহুত বছৰৰ পৰা ইনটেক ৰখাইছে। আপুনি ইমানখিনি ৰিলেশ্যনশ্বিপ প্ৰব্লেম ছল্ভ কৰিছে। ইয়াৰ ৰাজটো কি বাৰু? আপুনি আমাক আজি ক'ব নেকি কেনেকৈ আমি আমাৰ গাৰ্লফ্ৰেণ্ডক সুখী কৰি ৰাখিব পাৰোঁ? এইবোৰ চব সুখী ৰাখিবলৈ এটা বহুতে ষ্টেণ্ডাৰ্ড আৰু চিম্পল ৱে আছে। তুমি সদায় তোমাৰ পাৰ্টনাৰক কি ক'বা? সঁচা ক'ম। সঁচা থৈত বুৰ্বক, সদায় মিছা কথা ক'বা। তুমি কাৰ লগত কৈছা, কি কৰিছা, কি নাই কৰা, কি খালা, কি নাই খোৱা, কাৰ লগত কথা পাতিলা, ৰাতিপুৱা কলেজ গ'লা, ৰাতি কেইটাত শুলা, অনলাইন আছিলা নাই, তোমাৰ ৰিচাৰ্জ হ'ল, হাগিব গ'লা, কি কৰিলা, একো এইবোৰ ক'বা নে নক'বা? অবভিয়াছলি ক'ম। নক'বা মূৰ্খ, ক'লে কেনেকৈ হ'ব? আচ্ছা। ফৰ এক্সাম্পল ছাপ'জ ধৰি লৈছোঁ তুমি এটা ৰিলেশ্যনশ্বিপত আছা, নতুন তুমি সেইটো ৰিলেশ্যনশ্বিপত ৰেড ফ্লেগ হৈ এণ্টাৰ কৰিবা নে গ্ৰীণ ফ্লেগ হৈ তাইক ভালকৈ প্ৰিন্সেছ ট্ৰিটমেণ্ট দিবা? গ্ৰীণ ফ্লেগ হৈ থাকিম, প্ৰিন্সেছ ট্ৰিটমেণ্ট দিম। এইবোৰ কৰিবা তুমি? বোকা চোদা নেকি তুমি অলপমান? আৰু কেতিয়াও নকৰিবা। সদায় এটা ৰেড ফ্লেগ হৈ থাকিবা, সদায়। তোমাৰ মুখৰ ওপৰত কৈছে এক্সক কেতিয়াবা লাগিলে বহাই দিবা।